বহু দিনৰে পৰা কিছুমান সংগঠন যেনেকৈ আঁচনিভুক্ত কিছুমান কৰ্মচাৰী সংগঠন আছে, আশা কৰ্মী, আশা ছুপাৰভাইজাৰ, ৰন্ধন কৰ্মী, অংগনবাদী কৰ্মী, সহায়িকা, অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক সংস্থাৰ যি আন্দোলন, সকলোখিনিতে কিন্তু ইতিমধ্যে চৰকাৰে সঁহাৰি জনাইছে। অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক সংস্থালৈও কিন্তু এটা ভাল সঁহাৰি ইতিমধ্যে জনাইছে। মুখ্যমন্ত্ৰী মহোদয়ে মাজে সময়ে প্ৰাদেশিকৰণৰ বিষয়টো উত্থাপন কৰি আছে। গতিকে আশা কৰিব পাৰি, যিহেতুকে বহু জল্পনা কল্পনাৰ অন্তত যিহেতুকে আশা কৰ্মী আৰু ছুপাৰভাইজাৰ সকলৰ মাননি বৃদ্ধি কৰিলে, ইয়াৰ পৰা বুজিব পাৰি যে চৰকাৰে যিটো কৈ আছে, যিবিলাক সংগঠনক প্ৰতিশ্ৰুতি দিছে, নিশ্চয় এটা এটাকৈ ধাপে ধাপে পৰ্যায়ক্ৰমে এইবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি আশা কৰিব পাৰি। যিদৰে আশা কৰ্মী আৰু ছুপাৰভাইজাৰৰ মাননি বৃদ্ধিত অনুমোদন জনালে কেবিনেটে, তেনেদৰে অংগনবাদী কৰ্মী, সহায়িকাসকলৰো মাননি বৃদ্ধি নিশ্চয় কৰিব। প্ৰাদেশিকৰণৰ বিষয়টো নিশ্চয় গুৰুত্ব সহকাৰে চৰকাৰে লৈছে। তেওঁলোকৰ সমস্যাও সমাধান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, যিহেতুকে মুখ্যমন্ত্ৰী মহোদয়ে ঘনাই কৈ আছে। গতিকে নিশ্চয়কৈ প্ৰতিটো সংগঠনৰে দাবী প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি আমি ধাৰণা কৰিব পাৰো। যি কি নহওক, এতিয়া আশা কৰ্মী, ছুপাৰভাইজাৰ সকলৰ মাননি কেনেকুৱা বৃদ্ধি হল অকণমান চাওঁ, কাকতৰ ফালে চাই লওঁ। ৰাজ্যৰ আশা কৰ্মী আৰু ছুপাৰভাইজাৰ সকলৰ বাবে এটা ভাল খবৰ, মাননি বৃদ্ধিত আজি ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। কেৱল এয়াই নহয়, আজি মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে আশা কৰ্মী আৰু ছুপাৰভাইজাৰৰ দৰমহা বৃদ্ধিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা আশা কৰ্মীয়ে 4,000 টকাকৈ লাভ কৰিব পাৰিতোষিক। পূৰ্বে মাহিলী 3,000 টকাকৈ লাভ কৰিছিল আশা কৰ্মীয়ে। 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। ৰাজ্য আৰু কেন্দ্ৰীয় উভয় চৰকাৰে অতিৰিক্তভাৱে দিব 500 টকাকৈ। মুঠ 33,656 গৰাকী আশা কৰ্মীয়ে লাভ কৰিব এই পাৰিতোষিক। একেদৰে আশা ছুপাৰভাইজাৰ সকলৰো পাৰিতোষিক 1,200 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আশা ছুপাৰভাইজাৰ সকলে 9,000 টকাৰ বিপৰীতে এতিয়াৰে পৰা লাভ কৰিব 10,200 টকাকৈ পাৰিতোষিক। যিহেতুকে আঁচনিভুক্ত কৰ্মচাৰী আশা ছুপাৰভাইজাৰ আৰু আশা কৰ্মীসকলৰ মাননি বৃদ্ধি কৰিলে, নিশ্চয়কৈ যিহেতুকে 25ৰ বাজেট, পূৰ্ণাংগ বাজেটত যিটো বিষয় উত্থাপন হৈছিল অক্টোবৰলৈকে মাননি বৃদ্ধিৰ অংগনবাদী কৰ্মী, সহায়িকাসকলৰ বাবে, নিশ্চয়কৈ এইটো ঠিক যে মাননি বৃদ্ধি কৰিব আৰু অচিৰেই তেখেতসকলৰো মাননি বৃদ্ধিৰ ঘোষণা কেবিনেটে জনাব বুলি আশা কৰিব পাৰি। যি কি নহওক, এই কেবিনেটৰ সিদ্ধান্ত যি লোৱা হৈছিল, সেই সিদ্ধান্ত মন্ত্ৰী মাননীয় অশোক সিংহাল ডাঙৰীয়াই ঘোষণা কৰিছে। আহকচোন চাই লওঁ। आज असम कैबिनेट ने असम में स्वास्थ्य और परिवार कल्याण विभाग के साथ काम कर रही आशा बाइडो और आशा सुपरवाइजर बाइडो के लिए उनको जो मानधन दिया जाता है उसमें वृद्धि किया है। पहले आशा को 2,000 रुपया भारत सरकार से और 1,000 रुपया असम सरकार से मिलता था। आज कैबिनेट ने सिद्धांत लिया है, गवर्नमेंट ऑफ इंडिया ने भी 500 रुपया अपनी तरफ से कंट्रीब्यूट करेंगे और उसको मैच करने के लिए असम सरकार ने भी 500 रुपया कंट्रीब्यूट करने का फैसला लिया है। पहले उनको 3,000 मिल रहा था और अब उनको 4,000 रुपया 1 अक्टूबर से मिलने लग जाएगा। आशा 33,656 आशा कर्मी हमारा स्टेट में है और आशा सुपरवाइज़र 2,675 आशा सुपरवाइज़र है। ये आशा सुपरवाइज़र को पहले 9,000 रुपया मिल रहा था, 7,500 रुपया गवर्नमेंट ऑफ इंडिया से मिलता था और 1,500 रुपया स्टेट गवर्नमेंट से मिलता था। टोटल 9,000 रुपया मिलता था। अभी कैबिनेट ने आज डिसीजन लिया है, स्टेट गवर्नमेंट 1,200 रुपया प्रत्येक जन आशा सुपरवाइज़र को कंट्रीब्यूट करेगा और 9,000 प्लस 1,200 टोटल 10,200 रुपया उनको माननी मिलेगा।